সদায় নিজৰ দৰে থাকিবা, আনক কপি কৰিবলৈ নাযাবা। লাহে লাহে সকলোৱে তোমাৰ লগত মিলি যাব। নিজৰ শক্তি বচাই ৰাখা। এয়া সকলোৰে বাবে নহয়। যেতিয়া আমি চিন্তা মুক্ত হওঁ, তেতিয়া মুখত অন্য এক উজ্জ্বলতা দেখিবলৈ পোৱা যায়। নিজৰ ওপৰত সন্দেহ কৰিবলৈ এৰি দিয়া। তুমি ভবাতকৈও বহুত ভালদৰে কৰি আছা। নিজকে নিজে স্বীকাৰ কৰা, এয়াই আমাৰ শক্তি। প্ৰেম সেয়া নহয় যিটো মুখেৰে কোৱা হয়। প্ৰেম সেয়াহে যিটো কামেৰে কৰি দেখুওৱা হয়। প্ৰকৃত প্ৰেম কেৱল কাৰোবাৰ ভাল মুহূৰ্তখিনি দেখি নহয়। ই কাৰোবাৰ আটাইতকৈ বেয়া অৱস্থা দেখাৰ পিছতো নোহোৱা হৈ নাযায়। যিজন তোমাৰ বাবে উচিত মানুহ, তেওঁ কেতিয়াও তোমাক কষ্ট অনুভৱ নকৰায়। অনুভৱবোৰ আলহুৰ দৰে, তেওঁলোকক অহা-যোৱা কৰি থাকিবলৈ দিয়া। কিছুমান মানুহে জীৱনলৈ আহি এনেকুৱা অনুভৱ কৰোৱায় যে তেওঁলোকৰ অবিহনে জীৱন অসম্ভৱ। যিয়েনে তোমাক পছন্দ কৰে তেওঁকহে পছন্দ কৰিবা। আৰোগ্য হোৱাই এয়া নুবুজায় যে তোমাৰ কেতিয়াও একো ক্ষতি হোৱা নাছিল। ই বুজায় যে সেই ক্ষতিয়ে তোমাৰ ওপৰত আৰু একো প্ৰভাৱ পেলাব নোৱাৰে। আঘাত কৰিবলৈ দিয়া, সেই আঘাত ঠিক হ'বলৈ দিয়া আৰু আগবাঢ়ি যোৱা। তোমাৰ হৃদয়ে সঠিক পথ চিনি পায়, সেয়ে সেই পথেৰেই আগবাঢ়ি যোৱা। তুমি ভাঙি যাবৰ বাবে সৃষ্টি হোৱা নাই। এবাৰ তলমূৰ কৰি আকৌ থিয় হ'বৰ বাবে সৃষ্টি হৈছে। যিসকল মানসিকভাৱে শক্তিশালী মানুহ, তেওঁলোকৰ অতীত কেতিয়াও সহজ নাছিল। আমি সেই দিনবোৰো পাৰ কৰোঁ, যিবোৰ আমি কেতিয়াও পাৰ কৰিব নোৱাৰিম বুলি ভাবোঁ। ভাঙি টুকুৰা টুকুৰ হোৱা ৰং পেন্সিলেৰেও ৰং কৰা যায়। সকলো ধুমুহাই জীৱন নষ্ট কৰিবলৈ নাহে, কিছুমান ধুমুহা সঠিক ৰাস্তাটো চাফা কৰি দিয়াৰ বাবেও আহে। শক্তিশালী হোৱাৰ অৰ্থ এয়া নহয় যে একো দুখ কষ্ট অনুভৱ কৰা নাই। ইয়াৰ অৰ্থ হ'ল সকলো দুখ কষ্টৰ মাজেৰে গৈ থাকা। এজন মানুহ শান্ত আৰু শক্তিশালী দুয়োটাই হ'ব পাৰে। তুমি পাছ পৰি যোৱা নাই, তুমি তোমাৰ নিজৰ সময় মতেহে গৈ আছা। উভতি থিয় হোৱাটো আগৰে পৰা থিয় দি থকাতকৈও বেছি শক্তিশালী। বন্ধু-বান্ধৱীসকল, যদি কথাখিনি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব।